মৰিগাঁৱৰ বাকৰি চাপৰিত বিদ্যুৎপৃষ্ট হৈ নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু। মৰিগাঁৱৰ বাকৰি চাপৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। নিজ বাসগৃহত বিদ্যুৎপৃষ্ট হৈ জিল মোহন মণ্ডল নামৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ কৰুণ মৃত্যু ঘটে। পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি ঘৰৰ ভিতৰতে চকীৰ ওপৰত উঠি তাঁৰৰ কাম কৰি থকা অৱস্থাতে ছাত্ৰজনৰ বিদ্যুৎপৃষ্ট হয় আৰু সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে তেওঁক মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইয়াত থিয় হৈ আছিলে, থিয় হৈ ওপৰত কিবা কাম কৰি আছিল লাইনৰ, তাৰপিছত পৰি গ'ল, পৰি পেলাই কৈছে বাবাক বুলি কৈছে। তেতিয়া মায়ে মই দৌৰি আহি পেলাই তাৰটো টানি দিছোঁ আৰু কাটা চুচটো পেলাই দিছোঁ। তেতিয়ালৈকে তাৰ মাত বোল আছিলে নাই? মাত বোল নাই, কিবা খোলা হৈ গ'ল, মুখ চুখ খোলা হৈ গ'ল। তাৰটো মানে হাততে লাগি আছিলে, হাঁহ কৰি আছিলোঁ। তাৰ বয়স কিমান হৈছে? বয়স 16 বছৰ হৈছে। নামটো নীলমোহন মণ্ডল। সি পঢ়ি আছিলে, 9ত পঢ়ি আছে। নীলমোহন মণ্ডল আৰু শান্তি মণ্ডলৰ পুত্ৰ জিলমোহনৰ অকালৰ মৃত্যুৰ পিছত সমগ্ৰ বাকৰি চাপৰি অঞ্চল এতিয়া শোকৰ ছাপ পৰিছে। 9টা বজাত ধৰক কাপোৰ ধুই আছিলোঁ ল'ৰাজনে। আমাৰ মোৰ খুৰা তেখেতে ভতিজা। মই কামলৈ ওলাই গৈ আছিলোঁ, তিনিআলি ধৰক দোকান তাত আছে, তাত যাই পালোঁ আমি। তাৰপিছত চিঞৰ বাখৰ শুনা পালোঁ। তেতিয়া ল'ৰাজনে মানে কাপোৰ ধোৱা পাই ঘৰত লাইনে কিবা কৰি আছিল, প্ৰব্লেম, মটৰ চলা নাই চাগে, যাই লাইনটো লাৰি দিলে, কিবা ক'তবা লাৰিলে। লাৰাৰ পিছত মানুহজনক লাইনে ধৰিলে। ধৰাৰ পিছত ঘৰত কোনো নাই, মতা মানুহ বাইকে আছিলে, বাইকে কাটা পথখন খুলি দিলে, মানুহটো ওলমাৰ পৰা ধৰক চিটিকি পৰিলে। পৰাৰ পিছত ধৰক মানে আগুৰি আহি পেলাই চিঞৰ বাখৰ কৰিছে। তাৰপিছত ধৰক আহি জ্ঞানটো পোৱা নাই, তৎ চত নাই, কাঁহী বাতি বজাইছে, হাত বাৰি মালিচ কৰিছে, নাই একোৱে নাই। তাৰপিছত আমি আগুৱাই যেতিয়া লৈ গ'ল টুমটুমেদি আমি লৈ আহিলোঁ। 108 ফোন কৰিলোঁ, আহাত লেট হ'লে আমি টুমটুমেদি মৰাকলৈকে লৈ আহিলোঁ। আনাৰ পিছত মই চিভিল পালোঁ, আহি ডক্টৰ দেখুৱালোঁ। ডক্টৰে কৈছে নাই বুলি ক'লে, মৃত বুলি ক'লে। নাই, আমি কামত গৈছিলোঁ, আমি লোকৰ কাম কৰি খাওঁ। 2 পইচাৰ কাৰণে বৰষুণ পিছত আমি কামত গৈছোঁ, কাৰণ তাৰ মাজতে ফোন কৰিছে যে এনে কথা, আমি তাৰ পৰাই চিটিকি আহিছোঁ। আহি পেলাই আমি এনেকৈ চালোঁ চিভিলত, ল'ৰাজন নাই। আমি আর কি করিম, আমার কোনেও নাই, গড়া খুঁজনা মানুষ, আমি টকা পয়সাতে একো নাই, চলিবরও আমার সুবিধা নাই, আমার দেহাও পরি গৈছে, বয়সও হয়ে গৈছে। এই যে আমার এই বেমার মানুষ, আমিও নাথাকুন জমাইতে। লড়াই দুটা, এই ডাঙর আর এটা এই সরু। নাই নাই, আমি কামত আছিলোঁ, বেলেগ ঘৰত ধান কল কুটিব গৈছিলোঁ। আমাৰ আর কি কম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।